নমস্কাৰ বন্ধুসকল, মেথছ প্লাছ। আজি আমি আপোনালোকৰ যোৱা 5 জানুৱাৰী 2025 হৈ যোৱা আসাম পুলিচৰ SI এক্সামৰ যিখন কুৱেশ্যন পেপাৰ CWT 2025, তো সেই কুৱেশ্যন পেপাৰৰ ছেট বি অৰ্থাৎ গোটেইখন পেপাৰতে সেই একে ধৰণৰ কুৱেশ্যনসমূহে আহে, কিন্তু ছেট ৱাইজ কুৱেশ্যনৰ নাম্বাৰবোৰ অলপ চেঞ্জ থাকে। তো সেই কুৱেশ্যন পেপাৰত অহা মেথছৰ সকলোসমূহ কুৱেশ্যনৰ আমি ধুনীয়াকৈ চলিউশ্যনসমূহ ডিছকাছ কৰিম। লগতে আপোনালোকে মেথছৰ কিমানটাৰ ভিতৰত কিমানটা শুদ্ধকৈ স্ক'ৰ কৰিলে সেইটো কমেণ্ট বক্সত জনাই দিব, বা কোনোবাটো কুৱেশ্যনত যদি কিবা ডাউট থাকে আপোনালোকে জনাই দিব পাৰে। ঠিক আছে, তো আৰম্ভ কৰিছোঁ ভিডিঅ'টি। লগতে আপোনালোকলৈ এটা অনুৰোধ, আমাৰ চেনেলত ভিডিঅ' চোৱা প্ৰায় 72% মানুহে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই। তো আপোনালোকলৈ এটা ৰিকুৱেষ্ট, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, লগতে ভিডিঅ'সমূহ ভাল পালে এটা লাইক কৰি দিব। ঠিক আছে, আৰু টেলিগ্ৰামত আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট সকলো ধৰণৰ বিভিন্ন টাইপৰ PDF দিয়া আছে আপোনালোকৰ কাৰণে উপযোগী হোৱাকৈ। তো সেইসমূহ পাবলৈ টেলিগ্ৰামত জইন হ'ব। টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। প্ৰথম কুৱেশ্যনটিলৈ আহিছোঁ। কি দি আছে ফাৰ্ষ্ট কুৱেশ্যনটিত? লগতে প্ৰথমতে এটা কৈ থৈ দিওঁ, কথা কওঁ যে এইবাৰ এক্সাম ইমান ইজি হোৱা নাই। কেইটামান কুৱেশ্যন অলপ ট্ৰিকি কুৱেশ্যন আহিছে, মানে মেথছৰ যিমানসমূহ কুৱেশ্যন আহিছে ফুল স্ক'ৰ কৰাটো খুব কম সংখ্যকৰ কাৰণে সম্ভৱ হৈছে হয়তো চাগে। তো সেইকাৰণে গোটেইসমূহ মই ধুনীয়াকৈ কৰি দিছোঁ, এফালৰ পৰা চাই যাব। প্ৰথম কুৱেশ্যনটিত কি দিয়া আছে? এখন কাপোৰৰ দোকানত ৰঙা অথবা নীলা ৰঙৰ মুঠ 150টা ফ্ৰক আৰু চাৰ্ট আছে। ষ্টকত দেখা গ'ল যে 50টা ৰঙা আইটেম আৰু 120টা ফ্ৰক আছে। যদি নীলা ৰঙৰ 18টা চাৰ্ট আছে, তেন্তে দোকানখনত থকা ৰঙা বৰণৰ ফ্ৰকৰ সংখ্যা কিমান? কুৱেশ্যনটো কি হৈছে? এই ক্লথ শ্বপ হেজ এ টোটেল অফ 150 ফ্ৰকছ, মানে এখন কাপোৰৰ দোকানত কিমানটা ফ্ৰক আছে? 150টা আছে। তো ফ্ৰক আছে 150। তাৰ ফ্ৰক এণ্ড চাৰ্ট, 150 ফ্ৰক আৰু চাৰ্ট আছে, মানে চাৰ্ট আৰু ফ্ৰক মিলি কেনে আছে 150টা। হুইচ আৰ আইদাৰ ৰেড অৰ ব্লু, মানে এইসমূহৰ ভিতৰত চাৰ্ট কেনেকুৱা ধৰণৰ চাৰ্ট আছে? ৰেড আৰু ব্লু চাৰ্ট আছে। আৰু ফ্ৰকতো কেনেকুৱা ফ্ৰক আছে? ৰেড আৰু ব্লু ফ্ৰক আছে। ইন ষ্টক দেয়াৰ আৰ 70 ৰেড আইটেমছ, আৰু ষ্টকত কিমান আছে? ৰঙা ৰঙৰ আইটেম কিমান আছে? ৰেড আইটেম আছে 70টা। এণ্ড 120 ফ্ৰকছ, আৰু ফ্ৰক কিমান আছে? 120টা। ইফ দেয়াৰ আৰ 18 ব্লু চাৰ্ট, দেন হাউ মেনি ৰেড ফ্ৰকছ আৰ ডাজ দ্য শ্বপ হেভ? তেতিয়াহ'লে আমাক সুধিছে যদিহে দোকানত 18টা ব্লু চাৰ্ট থাকে, তেতিয়াহ'লে ৰঙা ৰঙৰ ফ্ৰক কিমানটা আছে সেইটো সুধিছে। এতিয়া আমাক টোটেল দোকানখনত ফ্ৰক আৰু চাৰ্টৰ নাম্বাৰ দি আছে আমাক 150। এই ফ্ৰক আৰু চাৰ্টৰ ভিতৰত কিছু সংখ্যক কি থাকিব? চাৰ্ট থাকিব, আৰু কিছু সংখ্যক কি থাকিব? ফ্ৰক থাকিব। আৰু এই চাৰ্টৰ ভিতৰত কিছু সংখ্যক ৰঙা চাৰ্ট থাকিব আৰু কিছু সংখ্যক ব্লু চাৰ্ট থাকিব। ঠিক একেদৰে ফ্ৰকৰ ভিতৰতো কিছু সংখ্যক ৰেড ফ্ৰক থাকিব আৰু কিছু সংখ্যক ব্লু ফ্ৰক থাকিব। ঠিক আছে, এতিয়া আমাক কৈছে 150টা টোটেল আইটেম আছে, তাৰ ভিতৰত ষ্টকত 70টা ৰঙা আইটেম আছে। 70টা ৰঙা আইটেম আছে, তাৰমানে টোটেল ৰেড আইটেম কিমান আছে? 70 আছে। ঠিক আছে, ইয়ালে টোটেল ৰেড আইটেম আছে 70টা, আৰু 120টা ফ্ৰক আছে, আৰু ফ্ৰকৰ নাম্বাৰ কিমান? এইটো হ'ল 120। এতিয়া টোটেল আছিল 150 আইটেম, তাৰে ভিতৰত ফ্ৰক যদি 120 হয়, চাৰ্ট কিমান হ'ব? চাৰ্ট হ'ব 30টা। হ'ল। তাৰপিছত কৈছে যদি নীলা ৰঙৰ চাৰ্ট 18টা আছে, 30টা চাৰ্টৰ ভিতৰত ব্লু কালাৰৰ চাৰ্ট কিমান আছে? 18টা। ব্লু কালাৰৰ চাৰ্ট আছে 18টা, তেতিয়াহ'লে ৰেড কালাৰৰ চাৰ্ট কিমান হ'ব? চাৰ্টে আছে টোটেল 30টা, তাৰে ভিতৰত 18টা যদি ব্লু কালাৰ হয়, বাকী 12টা হ'ব ৰেড কালাৰ। হ'ল। এতিয়া কি দিছে? তেন্তে দোকানত ৰঙা ৰঙৰ ফ্ৰকৰ সংখ্যা, ৰঙা ৰঙৰ ফ্ৰকৰ সংখ্যা, আৰু ইয়াত আমাক কি পাইছিলোঁ আমি? টোটেল ৰেড কালাৰৰ আইটেম কিমান আছে? 70। ৰঙা ৰঙৰ চাৰ্ট আছে 12, ৰঙা ৰঙৰ চাৰ্ট আছে 12, তো 12 আৰু টোটেল ৰেড আছে কিমান? 70। তো 70ৰ পৰা যদি ৰঙা ৰঙৰ চাৰ্টটো মাইনাছ কৰোঁ, কি পাম? ৰঙা ৰঙৰ ফ্ৰক পাম। তো মাইনাছ কৰিলে কিমান হ'ব? 58। তাৰমানে 58টা কি আছে? ৰঙা ৰঙৰ ফ্ৰক আছে। 58টা ৰঙা ৰঙৰ ফ্ৰক আছে। আকৌ ফ্ৰক কিমান আছে? গোটেই দোকানখনত টোটেল আছে 120টা, তাৰে ভিতৰত 58টা যদি ৰঙা ৰঙৰ ফ্ৰক হয়, বাকী ৰোৱা 62টা কি হ'ব? ব্লু কালাৰৰ ফ্ৰক হ'ব। আৰু আমাক কুৱেশ্যনটো সুধিছে দোকানখনত থকা ৰঙা ৰঙৰ ফ্ৰক সুধিছে, ৰঙা ৰঙৰ ফ্ৰক কি হ'ব? 58। তো এইটো হ'ব 58টো হ'ব আমাৰ ৰঙা ৰঙৰ ফ্ৰকৰ সংখ্যা বা আমাৰ এনচাৰ। ঠিক আছে, তো আমাৰ কাৰেক্ট এনচাৰ হ'ব 58। নেক্সট কুৱেশ্যন হৈছে কি দিয়া আছে? 100
1 আৰু 100ৰ মাজত দুটা অংকযুক্ত কিমানটা স্বাভাৱিক সংখ্যা আছে এইটো দিছে how many digits 2 digit natural numbers are there between 1 and 100 তাৰমানে 1 আৰু 100ৰ ভিতৰত দুটা অংক বিশিষ্ট ন্যাচাৰেল সংখ্যা কিমানটা আছে সেইটো উলিয়াব লাগে এটা 1 ৰ পৰা 2 3 4 5 6 7 8 9 এইকেইটা ন্যাচাৰেল নাম্বাৰ যদিও এইকেইটা কি 1 ডিজিট তো এটা ডিজিট থকা ন্যাচাৰেল নাম্বাৰ হ'ল এইকেইটা আৰু আনপিনে 100 টো হ'ল কিমান 3 ডিজিট তো 1 ডিজিট আৰু 3 ডিজিটটো যদি আমি বাদ দি দিওঁ তেতিয়াহ'লে আমি কি পাম বাকি ৰৈ যোৱাখিনি 2 ডিজিট ন্যাচাৰেল নাম্বাৰ এতিয়া ইয়াত কেইটা নাম্বাৰ আছে ইয়াত আছে 1 ৰ পৰা 9 লৈ 9টা আৰু এইটো 100 টো হ'ল এটা তো টোটেল এটা ডিজিট থকা আৰু তিনিটা ডিজিট থকা টোটেল নাম্বাৰ কিমান আছে 10টা মানে বাদ দিবলগীয়া নাম্বাৰ হ'ল 10টা আৰু 1 ৰ পৰা 100ৰ ভিতৰত টোটেল ন্যাচাৰেল নাম্বাৰ কিমান আছে 100টা তাৰ পৰা যদি 10টো মাইনাস কৰি দিওঁ 10টো কিয় মাইনাস কৰিলো 10টোত এটা ডিজিট থকা আৰু তিনিটা ডিজিট থকা সংখ্যাবোৰ মাইনাস কৰিছো তাৰমানে 90টা এনেকুৱা নাম্বাৰ আছে যি নেকি দুটা ডিজিট থকা স্বাভাৱিক সংখ্যা হ'ল আমাৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ 90 নেক্সট কুৱেশ্যন আহিছে কি দিয়া আছে কোনো এক বৃত্তত ইয়াৰ ব্যাসাৰ্ধৰ সমান জোখৰ এডাল জেড অনা হ'ল যদি জেডালৰ মূৰকেইটা বৃত্তটোৰ কেন্দ্ৰৰ সৈতে যথোপযুক্ত ৰেখাখণ্ডেৰে সংযোজিত কৰা হয় তেন্তে সৃষ্ট ত্ৰিভুজটো হ'ব এক স্থূলকোণী ত্ৰিভুজ বিষমবাহু ত্ৰিভুজ সমকোণী ত্ৰিভুজ নে সমবাহু ত্ৰিভুজ মানে কুৱেশ্যনটো কি হৈছে a chord of a circle is drawn whose length is equal to its radius মানে এটা সার্কেলৰ এটো ধৰিলো radius r a chord of a circle is drawn whose length is equal to the radius এতিয়া ইয়াত আমি chord বা জেডাল অংকন কৰিলো যে মানে বৃত্তৰ পৰিধিৰ যিখিনি দুটা বিন্দু চুই থকা ৰেখাখণ্ডডাল হ'ল কি জে আৰু জেডাল কাৰ সমান ৰেডিয়াছৰ সমান তো আৰৰ সমানকৈ মই এডাল ইয়াত জে অংকন কৰিলো এডালৰ লেন্থ কিমান r হ'ল if the end points of the chord are joined to the center of the circle with appropriate line segment এতিয়া কৈছে এই chordডালৰ end point মানে এইটো এটা end point আৰু আনহাতে এইটো এটা end point এই end point দুটা যদি মই এই চেণ্টাৰৰ লগত কানেক্ট কৰি দিওঁ তেতিয়াহ'লে the triangle form তেতিয়াহ'লে যিটো triangle form হৈছে এই triangleটো কি triangle সেইটো দিছে আমি অলৰেডি জানো এইডাল কি এইডালৰ মান হ'ল r আৰু এইডাল কি হ'ব সেই বৃত্তটোৰ এডাল ব্যাসাৰ্ধ হ'ব তো এইডাল r হ'ব ঠিক একেদৰে এইডালো হ'ব বৃত্তটোৰ এডাল ৰেডিয়াছ এইডালো হ'ব r তাৰমানে তিনিওডালৰ লাইনৰ লেন্থ কিমান পালো r তেতিয়াহ'লে ত্ৰিভুজটো কি ত্ৰিভুজ হ'ব আমাৰ ত্ৰিভুজটো হ'ব সমবাহু ত্ৰিভুজ বা ইকুইলেটাৰেল ট্ৰায়াঙ্গল অপচন ডি হ'ব আমাৰ কাৰেক্ট আনসাৰ নেক্সট আহিছো নেক্সট কুৱেশ্যনত কি দিয়া আছে কোনো এখন সভাত 5 গৰাকী ব্যক্তি উপস্থিত হৈছিল আৰু প্ৰত্যেক ব্যক্তিয়ে আন প্ৰতিগৰাকী ব্যক্তিৰ সৈতে ঠিক একেবাৰকৈ কৰমৰ্দন কৰিছিল সভাখনত কৰা মুঠ কৰমৰ্দনৰ সংখ্যা কিমান সেইটো সুধিছে মানে কুৱেশ্যনটো কি দিয়া আছে in a meeting 5 persons assembled and every person shook hand with every other exactly once the total number of handshake made in the meeting তো কিমান handshake কৰা হৈছিল গোটেই মিটিংখনত সেইটো সুধিছে মানুহ কিমানটা আছে মানুহ আছে 5টা তো 1 প্ৰথম মানুহজন মই 1 বুলি ললো 2 3 4 and 5 এই 5টা মানুহ আছে এই 5টা মানুহে প্ৰত্যেকজনৰ লগত এবাৰকৈ হ্যান্ডশেক কৰিব তো 1 এ এবাৰ 2 লগত কৰিব 1 এ এবাৰ 3 লগত কৰিব 1 এ এবাৰ 4 লগত কৰিব 1 এ এবাৰ 5 লগত কৰিব মানে 1 এ কাৰ্ডৰ কেইটা লগত হ্যান্ডশেক কৰিলে 1 এ কৰিলে 4 জনৰ লগত হ্যান্ডশেক একে 4 জনৰ লগত হ্যান্ডশেক কৰিব 2 3 4 5 যেহেতু নিজৰ লগত হ্যান্ডশেক নকৰে তো সেই কাৰণে একে 4 জনৰ লগত হ্যান্ডশেক কৰিব তাৰ পিছত যিজন সেকেন্ড মানুহ সেই মানুহজনে কাৰ লগত হ্যান্ডশেক কৰিব 2 নম্বৰ মানুহজনে 1 নম্বৰৰ লগত অলৰেডি হ্যান্ডশেক কৰা কাম শেষ তো ই আৰু 1 নম্বৰৰ হ্যান্ডশেক নকৰে তো নতুনকৈ 2 নম্বৰ মানুহজনে কৰিব 3 লগত হ্যান্ডশেক দুইজনে কৰিব আকৌ 4 লগত হ্যান্ডশেক দুইজনে আকৌ কৰিব 5 লগত হ্যান্ডশেক তো সেকেন্ড মানুহজনে হ্যান্ডশেক কৰিব 3 জনৰ লগত তাৰ পিছত থাৰ্ড মানুহজনে কৰিব 4 নম্বৰৰ লগত থাৰ্ড মানুহজনে কৰিব 5 নম্বৰৰ লগত কাৰণ 3 নম্বৰ মানুহজনে অলৰেডি 2 লগত হ্যান্ডশেক কৰিছে আৰু 3 নম্বৰ মানুহজনে অলৰেডি 1 লগত হ্যান্ডশেক কৰা কাম শেষ মানে 3 নম্বৰ মানুহজনে মাত্ৰ দুজন মানুহৰ লগত হ্যান্ডশেক কৰিব আৰু 4 নম্বৰ মানুহজনে অকল 5 নম্বৰৰ লগত হ্যান্ডশেক কৰিব তো 4 জনে হ্যান্ডশেক কৰিব মাত্ৰ এজনৰ লগত
তো টোটেল কিমানটা হেনচেক হ'ল 4 3 7 7 2 9 9 1 10 টোটেল 10টা হেনচেক হ'ল তো কারেক্ট आंसर আমাৰ কি হ'ব 10 so the correct answer will be option A 10 next question আছে কি দিয়া আছে নিম্নলিখিত সমূহৰ কোনটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় which one of the following is not a perfect square number তাহলে কোনটো পূৰ্ণবৰ্গ সংখ্যা নহয় হেতু দিছে এটা 3 7 2 1 মানে কি হয় 3 7 2 1 মানে হয় 61 ৰ স্কয়াৰ কৰিলে কি পাও 3 7 2 1 তো এইটো পূৰ্ণবৰ্গ সংখ্যা নেক্সট 1296 36 ক স্কয়াৰ কৰিলে কি পাও 1296 পাও নেক্সট আছে 1026 কোনো এটা সংখ্যাক স্কয়াৰ কৰিলে 1026 নাপাও তো এইটো আমাৰ পূৰ্ণবৰ্গ নহয় আনহাতে 1369 মানে হল 37 স্কয়াৰ তো এইটো এটা পূৰ্ণ সংখ্যা তো পূৰ্ণবৰ্গ সংখ্যা তো পূৰ্ণবৰ্গ সংখ্যা নোহোৱা সংখ্যাটো হল অপচন সি তো এইটো হ'ব আমাৰ কারেক্ট आंसर নেক্সট কোৱেশ্চন আছে কি দিয়া আছে কোনো এক সামগ্ৰীৰ বিক্ৰী মূল্যৰ ওপৰত 20% ৰেহাই প্ৰদান কৰা হল সদ্য বিক্ৰী মূল্য কিমান শতাংশ বৃদ্ধি কৰিলে ই আগৰ বিক্ৰী মূল্যৰ সমান হ'ব কৈছে কি এটা ডিসকাউন্ট দিয়া হল 20% অফাৰ্ড অন দ্য সেলিং প্ৰাইস অফ এন আইটেম মানে বস্তুটো বিক্ৰী মূল্যৰ ওপৰত 20% এটা ডিসকাউন্ট দিয়া হৈছে by what percentage the price needs to be increased on the present selling price in order to bring it to the original selling price ধৰিলো আমি original selling price 100 তাৰ ওপৰত 20% এটা ডিসকাউন্ট দিয়া হল ডিসকাউন্ট দিলে নিউ সেলিং প্ৰাইস কি হ'ব 80 এইটো হল নিউ সেলিং প্ৰাইস কি হল এবাৰ 80 হৈ গল এতিয়া হলিছে কিমান পার্সেন্ট নতুন সেলিং প্ৰাইসটোৰ ওপৰত কিমান পার্সেন্ট আমি প্ৰাইস ইনক্রিজ কৰিব লাগিব যাতে আগৰ সেলিং প্ৰাইসটো পাও আগৰ সেলিং প্ৰাইস কিমান আছিল 100 তাৰ মানে 80 পৰা 100 পাবলৈ কিমান পার্সেন্ট আমি ইনক্রিজ কৰিব লাগিব সেইটো দিছে 80 পৰা 100 পাবলৈ আমি ইয়াত কিমান ইনক্রিজ কৰিছো 20 ইনক্রিজ কৰিছো তো পার্সেন্টেজ হিচাপত যদি মই ভ্যালুটো উলিয়াব লাগে পার্সেন্টেজ ইনক্রিজ কিমান হ'ব 20 ইনক্রিজ কৰিছো কাৰ ওপৰত 80 ৰ ওপৰত মানে নতুন সেলিং প্ৰাইসৰ ওপৰত তো 20 ডিভাইডেড বাই 80 ইনটু 100% কৰিলে পার্সেন্টেজ ইনক্রিজ পাও বিচিৰে যাব 4 বাৰ 4 বিচিৰে যাব 125 বাৰ তাৰ মানে 25% হ'ব আমাৰ শুদ্ধ आंसर অপচন বি টু শুদ্ধ आंसर নেক্সট কুৱেশ্যনত কি দিয়া আছে 5 জনী কুকুৰাই 5 দিনৰ বাবে প্ৰতিদিনে পৰা কণী পৰাত মুঠ কণীৰ সংখ্যা 250 হ'ল গল তেন্তে 10 জনী কুকুৰাই 10 দিনৰ বাবে কণী পাৰিলে মুঠ কণীৰ সংখ্যা কিমান হ'ব কৈছে কি 5 hens lay eggs every day for 5 days to the total 250 number of eggs then the number of eggs laid by the 10 hens in 10 days is ইয়াত কৈছে 5 জনী কুকুৰাই 5 দিনৰ কাৰণে কণী পাৰে আৰু 5 দিনৰ মূৰত কণীৰ সংখ্যা হ'ব 250টা এতিয়া নাজানো 5 জনী কুকুৰাই এদিনত কেইটাকৈ কণী পাৰে সেইটো আমি নাজানো ধৰিলো মই 5 জনী কুকুৰাই বা এজনী কুকুৰাই একদিনত এক্সট্ৰা কণী পাৰে এজনী কুকুৰাই একদিনত এক্সট্ৰা কণী পাৰে তেতিয়া হলে 5 জনী কুকুৰাই একদিনত কিমান কণী পাৰিব 5x 5 জনী কুকুৰাই একদিনত কণী পাৰিব 5x আৰু 5 জনী কুকুৰাই 5 দিনত কণী পাৰিব 5x * 5 আৰু 5 জনী কুকুৰাই 5 দিনত কণী পৰা সংখ্যা দিয়া আছে 250 তেতিয়া হলে ইয়াত কি পাম 25x = পাম 250 ইয়াৰ পৰা পাম x = 250 divided by 25 x ৰ ভ্যালু কি পাম 10 মানে এজনী কুকুৰাই এক দিনত কণী পাৰে 10টা হল এতিয়া কৈছে 10 জনী কুকুৰাই 10 দিনত কিমানটা কণী পাৰিব সেইটো সুধিছে 10 জনী কুকুৰা একজনী কুকুৰা এক দিনত পাৰে 10টা কণী তো 10 জনী কুকুৰা এক দিনত পাৰিব 10 * 10টা কণী আৰু 10 দিনত পাৰিব 10 * 10 * 10 which is equal to 1000 তাৰমানে 10 জনী কুকুৰা 10 দিনত পাৰিব টোটেল 1000টা কণী অপচন এ হ'ব আমাৰ কারেক্ট आंसर বাট এটো কারেক্ট নহয় নেক্সট কোৱেশ্চন হৈছে কি দিয়া আছে এজন মানুহ তেওঁৰ পুত্ৰৰ বয়সত 24 বছৰ ডাঙৰ 2 বছৰ পিছত মানুহজনৰ বয়স তেওঁৰ পুত্ৰৰ বয়সৰ দুগুণ হ'ব তেওঁৰ পুত্ৰৰ বৰ্তমান বয়স কিমান হেতু সুধিছে A man is 24 years older than his son. After 2 years, his age will be twice the age of his son. The present age of his son is. কৈছে কি এজন মানুহৰ বয়স
তেওঁৰ পুতেকৰ বয়সতকৈ 24 বছৰ বেছি। তো মানুহজনৰ বয়সটো মই এম ল'লোঁ, প্ৰেজেণ্ট বয়সটো এম ল'লোঁ, আৰু পুতেকৰ প্ৰেজেণ্ট বয়সটো মই এছ ল'লোঁ। তেতিয়াহ'লে আমি কি জানো, মানুহজনৰ বৰ্তমান বয়স পুতেকজনৰ বৰ্তমান বয়সতকৈ 24 বছৰ বেছি। তাৰমানে পুতেকৰ বৰ্তমান বয়স হ'ল 24 প্লাছ কৰিলে মানুহজনৰ বৰ্তমান বয়স পাম। এতিয়া কৈছে আফটাৰ 2 years দ্য এজ উইল বি টুৱাইচ দ্য এজ অফ হিজ ছান। 2 বছৰ পিছত মানুহজনৰ বয়স কিমান হ'ব, এম প্লাছ 2, আৰু 2 বছৰ পিছত মানুহজনৰ পুতেকৰ বয়স কিমান হ'ব, এছ প্লাছ 2। বৰ্তমান বয়স যদি এজ হয় আৰু বৰ্তমান যদি এম হয়, 2 বছৰ পিছত তো তাতে প্লাছ হ'ব। এতিয়া কৈছে 2 বছৰ পিছত কি হ'ব, হিজ এজ উইল বি টুৱাইচ দ্য এজ অফ হিজ ছান। এই মানুহজনৰ বয়সটো কি হ'ব, তাৰ পুতেকৰ বৰ্তমান 2 বছৰ পিছত যিটো বয়স হ'ব তাৰ দুগুণৰ সমান। মানে পুতেকৰ 2 বছৰ পিছত বয়স সেইটো, তাৰ দুগুণ কৰিলে কি পাম, মানুহজনৰ 2 বছৰ পিছৰ বয়সটো পাম, মানে এইটো ইকুৱেশ্যন পাম। তো ইয়াৰ পৰা মই কি পাম, ইয়াৰ পৰা এমৰ ভেলু এছ প্লাছ 24। তো এমৰ ঠাইত মই লিখিব পাৰোঁ এছ প্লাছ 24 প্লাছ 2 ইকুৱেল টু এইফালে পাম 2s প্লাছ 4। ইয়াৰ পৰা কি পাম, s প্লাছ 26 ইকুৱেল টু 2s প্লাছ 4। ইয়াৰ পৰা পাম 26 মাইনাছ 4 ইকুৱেল টু টুৱাইজ এছ মাইনাছ এছ। ইয়াৰ পৰা পাম টুৱাইজ এছ মাইনাছ এছ মানে হয় এছ ইকুৱেল টু 26 মাইনাছ 4 মানে হয় 22। তাৰমানে পুতেকৰ বৰ্তমান বয়স হ'ল 22 বছৰ। আমাক সুধিছে কি, পুতেকৰে বৰ্তমান বয়স সুধিছে, তো 22 বছৰ হ'ব আমাৰ শুদ্ধ এনচাৰ। নেক্সট আহিছোঁ, ইয়াৰ পিছৰ কুৱেশ্যনত কি দিয়া আছে, কি কৈছে কুৱেশ্যনটিত, 8 ডিভাইডেড বাই 88, এইটো হৰণশীল, 8 ডিভাইডেড বাই 88 ইন্টু 88888088, একদম সিম্পল কুৱেশ্যন। 8 ডিভাইডেড বাই 88 ব্ৰেকেট ইন্টু 88888088, ইয়াৰ মান কিমান মিলাব লাগে, 8 ডিভাইডেড বাই 88 মানে হয় 8/88 ইন্টু 88888088, 8ৰে 28 যাব 11 বাৰ, 11ৰে গোটেই এনে কাটিব পাৰি, 11ৰে 28 যাব 8 বাৰ, নেক্সট 8ক নাযায় 0 দিলোঁ, আকৌ 28 হ'ব, 28 যাব আকৌ 8 বাৰ, 0 আছে 0ক নাযায় 0 বাৰ দিলোঁ, 8 আছে 8ক নাযায় 0 বাৰ দিলোঁ, 28 হ'ল, 28 আকৌ যাব 8 বাৰ। তাৰমানে ফাইনেলি আমি এনচাৰ কিমান পালোঁ, 808008। তো এইটো হ'ব আমাৰ কাৰেক্ট এনচাৰ, 808008 অপশ্যনে শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন আহিছোঁ, কি দিয়া আছে, এখন মোনাত 50 পইচা 25 পইচা আৰু 10 পইচাৰ মুদ্ৰাৰ সংখ্যা 4:5:9। যদিহে আটাইখিনি মুদ্ৰাৰ মূল্য 830 টকা হয়, তেন্তে 25 পইচাৰ মুদ্ৰাৰ সংখ্যা কিমান? A bag contains 50 paise, 25 paise and 10 paise coins, and the ratio of the number of coins is 4:5:9 respectively. If the total value of all the coins is ₹830, আমি উলিয়াব লাগে 25 paise কইন কিমান এটা আছিল বেগটোত, সেইটো হ'ল। এতিয়া মই ল'লোঁ, এইটো হ'ল 25 paise, 50 paise, তাৰপিছত এইটো হ'ল 25 paise আৰু এইটো হ'ল 10 paise। এতিয়া আমাক দি আছে এইখিনিৰ, ইহঁতৰ কি দি আছে, আমাক নাম্বাৰ অফ কইনৰ ৰেচিঅ' দিয়া আছে 4:5:9। তো নাম্বাৰ অফ কইন ল'লোঁ 4x, নাম্বাৰ অফ কইন ল'লোঁ 5x, নাম্বাৰ অফ কইন ল'লোঁ 9x। এইখিনি হ'ল নাম্বাৰ অফ কইন। এতিয়া ইহঁতৰ আমি কি পাম, টোটেল ভেলুটো পাম। ইহঁতৰ ভেলু কি হ'ব, 50 পইচাৰ 4xটা কইন আছে, তাৰমানে টোটেল ভেলু হ'ব 5×4=20, অৰ্থাৎ 200 পইচা, 200x পইচা, xটো লাগিবই, 200x পইচা হ'ব, ইহঁতৰ পইচা নিলিখোঁ। ইহঁতৰ ভেলু হ'ব, এইখিনি ভেলু হ'ব 225x, আৰু ইহঁতৰ ভেলু হ'ব 90x। এতিয়া এইটোক যদি মই ৰুপিছত কনভাৰ্ট কৰোঁ, কাৰণ কিয় আমাক টোটেল ভেলুটো আমাক ৰুপিছত দিয়া আছে, তো এইটো মই যদি ৰুপিছত কনভাৰ্ট কৰোঁ 100ৰে ডিভাইড হ'ব, তো 100ৰে ডিভাইড কৰিলে এইটো হ'ব 2x ৰুপিজ, এইটোৰ ভেলু হ'ব 2.25x ৰুপিজ, আৰু এইটোৰ ভেলু হ'ব, যিহেতু 90 পইচা আছে অকল, তো এইটো হ'ব 0.90x ৰুপিজ। তো তিনিওটাৰে আমি ভেলু পালোঁ, টোটেল ভেলু পালোঁ। এতিয়া আমাক তিনিওটাৰ টোটেল ভেলু যোগফল দিয়া আছে 830, তাৰমানে আমি লিখিব পাৰোঁ 2x প্লাছ 2.25 প্লাছ 0.90 ইকুৱেল টু 830, কাৰণ দুটা ৰুপিছত আছে, এইখিনিও ৰুপিছত আছে, এইখিনি ৰুপিছত আছে, আমাৰ এনচাৰটো ৰুপিছত আছে 832।
তো সেইকাৰণে আমি দুটা ইকুৱেট কৰিব পাৰোঁ ইকুৱেট কৰিলে কি পাম এইফালে হ'ব 25 প্লাছ 90 হ'লে 15 হ'ব 1.15 2 4 5 11 হ'লে কি হ'ব 0 5 হ'ব 5 ইয়াত 5 হ'ল 5 হ'লে আকৌ 9 2 11 11 1 হাতে ৰ'লে 2 4 5.15 হ'ব চৰি এইটো কি হ'ব 5.15 5.15 x equal to পালো 830 উলিয়ালে ঠিক আছে ইয়াত নেক্সট ইয়াত 25 into 5 মানে 225 নহয় so ইয়াত হ'ব 125 এইটো হ'ব 1 125 এইটো হ'ব 1 এইটো 1 হ'লে ইয়াত এইটো 1 এইটো 1 তো প্লাস কৰিলে আমি কি পাম এইটো হ'ব 4 এক কমি যাব তো 4.15 4.15 x equal to হলো 830 ইয়াৰ পৰা x ৰ ভ্যালু কি হ'ব 830 by divided by 4.15 তো ইফালে লিখিছো মই x equal to হ'ব মোৰ 830 divided by 4.15 তো ইয়াৰ পইণ্টটো যদি মই উঠাব লাগে ওপৰে তলে মই 100 এৰে মাল্টিপ্লাই কৰিম 100 এৰে মাল্টিপ্লাই কৰিলে হ'ব 83000 অর্থাৎ হবো 415 তো কিহেৰে ক্যান্সেল হয় ক্যান্সেল কিহেৰে হ'ব ইয়াত পাঁচেৰে কৰিছো 83 ডাইৰেক্ট ক্যান্সেল হয় তো এইটো যদি মই 83 ৰে ডিভাইড কৰো 83 ৰে 83 যাব 1 টাইম আৰু 3টা 0 তো therefore 3 আৰু 83 ৰে 415 যাব 5 বাৰ যাব 5 তো কি পালো ইয়াৰ পৰা 1000 divided by 5 আকৌ 5 এৰে 1000 ক ক্যান্সেল কৰিলে 200 পাম তাৰ মানে x এর ভ্যালু মই কি পালো 200 পালো এটা মোক খুদিছে 25 পইচাৰ মুদ্ৰাৰ সংখ্যা কিমান 25 পইচাৰ মুদ্ৰাৰ সংখ্যা হ'ল 5x এইটো আছিল নাম্বাৰ অফ কারেন্ট আর নাম্বাৰ অফ কইন 5x আছিল 25 পইচা মুদ্ৰা তো 5 into 200 হ'ব ইকুৱেল টু হ'ব 1000 তাৰ মানে 25 পইচা মুদ্ৰা কিমানটা আছে 1000 টা আছে অপচন বি হ'ব কারেক্ট আনসার নেক্সট কোৱেশ্চন কি দি আছে যদি এটা গোলকৰ ব্যাসাৰ্ধ 10% বৃদ্ধি কৰা হয় তেন্তে গোলকটোৰ আয়তন কিমান শতাংশ বৃদ্ধি হ'ব The radius of a sphere is increased by 10%. Now, what percentage will the volume of the sphere increases? The গোলকৰ volume কি? Volume of a sphere of formula হ'ল 4/3 pi r cube. এ 10% বৃদ্ধি কৰা হয় মানে 10% বৃদ্ধি কৰিলে 10 ৰ ভ্যালু জায়গায় কি হ'ব 11 হ'ব 100 ৰ ভ্যালু 1000 হয় অৰ্থাৎ 10 ৰ ভ্যালু কি হ'ব 11 হ'ব ঠিক আছে ইয়ালে এতিয়া অৰিজিনাল ভলিউম কি হ'ব অৰিজিনাল ভলিউম হ'ব 4/3 pi r cube মানে হ'ব 10 cube আৰু ইয়াৰ ভ্যালু হ'ব 4/3 pi ইয়াত 4/3 pi এইবিলাক ভ্যালুবোৰ কাটাকাটি কৰিব নালাগে আকৌ আৰু পাতিব নালাগে কাৰণ লাষ্টত আলটিমেটলি গৈ কিনে গোটেইসমূহ কেনসেল আউট হয় হ'ব ইনটু 1000 আৰু নিউ ভলিউম কিমান হ'ব ইনক্ৰিজ হোৱাৰ পিছত নিউ ভলিউম হ'ব 4/3 pi r cube r ৰ ভ্যালু নতুন হ'ব 11 তো অৰ্থাৎ ইয়াত হ'ব 11 কিউব তাৰমানে 4/3 pi 11 কিউব মানে হয় 1331 আগতে ভলিউম আছিল এইটো তাৰ পিছত নতুন ভলিউম কি হ'ল এইটো ভলিউমটো কিমান বাঢ়িল ইয়াত কিমান ইনক্ৰিজ হ'ল 4/3 pi ইয়াতো আছে তো এইখিনি কমন এটাই আছে 1000 ৰ পৰা ইয়াত কি হৈছে 1331 হৈছে মানে কিমান ইনক্ৰিজ হৈছে ইনক্ৰিজ হৈছে 331 ইনক্ৰিজ হৈছে তাৰ মানে ইয়াত কিমান ইনক্ৰিজ হৈছে 331 ইনক্ৰিজ হৈছে বা ইনক্ৰিজটো আমি এনেকৈ লিখিব পাৰো ইনক্ৰিজটো বুজিবলৈ আমি মাইনাস কৰিব লাগিব সেকেন্ডটোৰ পৰা 1331 minus 4/3 pi into 1000 তো ইয়াৰ পৰা যদি মই 4/3 pi টো কমন লও ইয়াত হ'ব 1331 minus 1000 তাৰ মানে কিমান ইনক্ৰিজ হৈছে 331 into 4/3 pi এইখিনি হ'ল আমাৰ ইনক্ৰিজ হোৱা এটা কিমান পাৰ্সেন্ট ইনক্ৰিজ হৈছে হেতু উলিয়াবলৈ ইনক্ৰিজ কিমান হৈছে 331 into 4/3
3 পাই এইখিনি ইনক্ৰিজ হৈছে কাৰ ওপৰত এইখিনি ইনক্ৰিজ হৈছে অৰিজিনেল ভলিউমৰ ওপৰত অৰিজিনেল ভলিউম কিমান আছিল 1000 into 4/3 পাই 4/3 পাই 4/3 পাই কেনসেল হয় সেইকাৰণে ইমান পৰে মই এইখিনি কাৰণত কাটাকাটি কৰা না বা পাই ভ্যালুটো পতা নাই into 100% এটা লাগে ইয়াত তো কিমান ইনক্ৰিজ হ'ব 331 divided by 1000 into 100% ইয়াৰ দুটা জিৰো কেনসেল তো 331 by 10 পালো আৰু এইটো পইণ্টত লিখিব গ'লে 33.1% হ'ব আমাৰ কাৰেক্ট আনসাৰ অপশন ডি এইটো হ'ব শুদ্ধ আনসাৰ হল আইছো নেক্সট কুৱেশ্যনত কি দিয়া আছে আমাক আৰু যদি আপোনালোকৰ প্ৰেক্টিছ ভালেখিনি আছে তেতিয়াহ'লে আমি ডাইৰেক্টলি গম পাওঁ যে এই বস্তুখিনি লাষ্টত গৈ কিনে কাটাকাটি হ'ব তো এই কুৱেশ্যনটো আমি ডাইৰেক্ট এনেকৈ কৰিব পাৰোঁ অৰিজিনেল ভলিউম মই এইবিলাক নাপাতি কিনে ডাইৰেক্ট 10 কিউব ল'ব পাৰোঁ নিউ ভলিউম ডাইৰেক্ট মই 11 কিউব ল'ব পাৰোঁ তেতিয়াহ'লে অৰিজিনেল ভলিউমটো হ'ব 1000 নিউ ভলিউম হ'ব 1331 ইনক্ৰিজ কিমান হ'ব মই ডাইৰেক্টলি ইয়াত 1331 মাইনাছ এনেকৈ লিখিব পাৰোঁ ইয়াৰ পৰা এইটো কমন লোৱাৰ কথাই নাহে কাৰণ লাষ্টত কেনসেল হ'ব সেইকাৰণে মই প্ৰথমৰ পৰা এইখিনি নাপদাকৈ চলি আছোঁ তাৰমানে ইনক্ৰিজ কিমান হ'ল 331 হ'ল তো 331 ইনক্ৰিজ হ'ল কিমানৰ ভিতৰত অৰিজিনেল কিমান আছিল 1000 আছিল তো 1000 এর ভিতৰত 331 ইনক্ৰিজ হ'ল এইখিনি কৰিলে মানে ইমান সময় নাপাতিলেও আমি ডাইৰেক্টলি এনেকৈ কৰিব পাৰোঁ তাৰ কাৰণে কি লাগিব মোক প্ৰেক্টিছ লাগিব আমি জানিব লাগিব যে 4/3 পাইটো লাষ্টত গৈ কিনে কাটাকাটি হ'ব ঠিক আছে অনলি আৰ ভ্যালুটোহে আমি ক্যালকুলেট কৰি গৈ থাকিলে আমি এনসাৰটো উলিয়াব পাৰোঁ তেনেকৈ হল নেক্সট কুৱেশ্যনত কি দিয়া আছে এটা 90 মিটাৰ ইনটু 50 মিটাৰ মাপৰ আয়তাকাৰ ভূমিক তাৰৰ বেৰৰ দ্বাৰা বেৰিব লাগে যদি ফেন্সিঙৰ সূতাবোৰ 5 মিটাৰ দূৰত্বত ৰখা হয় তেন্তে কিমানটা সূতাৰ প্ৰয়োজন হ'ব এইটো সুধিছে এই ৰেক্টেংগুলাৰ প্লট measuring 90 meters into 50 meters is to be enclosed by wire fencing. The poles of the fence are kept 5 meters apart. Then how many poles will be needed? মানে এটা rectangular area এটা আছে এইটো বেলেগ কৰি ললো এইটো তো ইয়াৰ ডাইমেনশন দি আছে 90 মিটাৰ into 50 মিটাৰ তো ইয়াৰ চাৰিওফালে কি কৰিব লাগে আমি তাৰেৰে ওয়াৰিং কৰিব লাগে আৰু তাত আমি সূতা দিব লাগিব প্ৰত্যেক 5 মিটাৰৰ মূৰে মূৰে তো প্ৰত্যেক 5 মিটাৰৰ মূৰে মূৰে এনেকুৱা এটা সূতা দি থাকিব লাগিব টোটাল কিমানটা সূতা প্ৰয়োজন হ'ব সেইটো সুধিছে তো টোটাল সূতাৰ প্ৰয়োজন হোৱাটো আমি উলিয়াবলৈ প্ৰথমতে আমি জানিব লাগিব টোটাল বাউণ্ডাৰীটো লেন্থ কিমান আৰু কোনো এটা ঠাইৰ বা কোনো এটা বস্তুৰ যদি টোটাল বাউণ্ডাৰী লেন্থ জানিব লাগে সদায় আমি তাৰ কি উলিয়াব লাগে পেৰিমিটাৰ উলিয়াব লাগে তো পেৰিমিটাৰ কি হ'ব 2 হল ইনটু l প্লাস b l মানে হল ইয়াত 90 b মানে হল 50 to 90 plus 50 মানে হয় 140 তার মানে টোটাল পেরিমিটার হল 280 এটা টোটাল পেরিমিটার 280 পালো তার মানে 280 পেরিমিটার কভার কৰিবলৈ যদি 5 মিটাৰ মূৰে মূৰে সূতা দিও প্ৰয়োজন হোৱা সূতাৰ সংখ্যা হ'ব ডিভাইডেড বাই 5 5 5 গুণ 25 5 6 গুণ 30 তার মানে টোটাল 56টা সূতাৰ প্ৰয়োজন হ'ব কিন্তু এই স্টার্টিং পয়েন্টত অলরেডি এটা সূতা থাকিব আৰু সেই 1টো আমি এই লগত প্লাস কৰিলে আমাৰ এনসাৰটো পাম 1টো কিয় প্লাস কৰিছো starting point এটা অলৰেডি আমাৰ সূতা এটা থাকিব তো সেইকাৰণে নাম্বাৰ অফ পোলছ কিমান হ'ব 57 তো এইটো +1 কেনেকৈ হ'ব মই আকৌ এবাৰ ভালকৈ বুজাইম চাব ধৰি লওঁ আমি এইটো আমাৰ এডাল ধৰক হে আছে বা এডাল আছে বা কিবা এডাল ৰড এডাল আছে লেন্থ কিমান 10 মিটাৰ ইয়াত আমাক দি আছে 10 মিটাৰ লেন্থ এডাল ৰড এডাল আছে ইয়াক আমি কি কৰিব লাগে 2 মিটাৰৰ মূৰে মূৰে আমি কি কৰিব লাগে এটা কিবা চিন দিব লাগে ধৰি ললো 2 মিটাৰৰ মূৰে মূৰে এটা চিন দিব লাগে বা 2 মিটাৰৰ মূৰে মূৰে ৰডডালৰ 2 মিটাৰৰ মূৰে মূৰে এটা সূতা পুতিব লাগে ৰডডালৰ 2 মিটাৰৰ মূৰে মূৰে এটা সূতা পুতিব লাগে এতিয়া ইয়াত আমি এনসাৰ কিমান পাম 10 ক 2 ৰে ডিভাইড কৰিলে 5 পাম কিন্তু ইয়াত যদি আমি চাও ভালদৰে 2 মিটাৰ মূৰে মূৰে সূতা পুতিবলৈ যাও ফাৰ্স্ট আমাৰ পইণ্টৰ এটা সূতা থাকিব অলৰেডি সেকেন্ড 2 মিটাৰ মূৰত আৰু এটা সূতা হ'ব এইটো আকৌ 2 মিটাৰ মূৰত আৰু এটা সূতা হ'ব এইটো আকৌ 2 মিটাৰ মূৰত আৰু এটা হ'ব আকৌ 2 মিটাৰ মূৰত আৰু এটা হ'ব আকৌ 2 মিটাৰ মূৰত আৰু এটা হ'ব ইয়াতে হে হৈ যাব ভালকৈ গৈছো এইডালত 2 মিটাৰ মূৰে মূৰে সূতা দিম মানে এটা সূতা হ'ব ইয়াত 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 2 মিটাৰ মূৰে মূৰে সূতা দিলো ফাৰ্স্ট সূতাটো ইয়াত পৰিল নেক্সট ইয়াত পৰিল
নেক্সট ইয়াত পৰিল, নেক্সট ইয়াত পৰিল, নেক্সট ইয়াত পৰিল। এইখিনি ডিষ্টেঞ্চ 2 মিটাৰ, এইখিনি 2, এইখিনি 2, এইখিনি 2, এইখিনি 2। কিন্তু ষ্টাৰ্টিং পইণ্টত এটা সূতা লাগিব, তাৰমানে টোটেল সূতা ইয়াত কিমান 1 2 3 4 5 আৰু এই ষ্টাৰ্টিঙৰ সূতাটো আমাক লাগিবই। তো টোটেল নাম্বাৰ অফ সূতা হ'ব এই ডিভাইডেড বাই কৰিলে যি পাওঁ তাৰ লগত সদায় +1 কৰিলে আমি এনচাৰটো পাওঁ। সেইকাৰণে ইয়াত আমি +1 কৰিব লাগিব। নেক্সট কুৱেশ্যন আহিছোঁ, কি দিয়া আছে? ইয়াৰ এনচাৰ হ'ব 57। নেক্সট কুৱেশ্যনত কি দিয়া আছে? যদি 7টা ক্ৰমিক সংখ্যাৰ গড় কিমান হয় 20, তেন্তে আটাইতকৈ ডাঙৰ সংখ্যাটো কি তাৰ ভিতৰত সেইটো ওলাব লাগে। এভাৰেজ অফ 7 consecutive numbers is 20, the largest of these numbers। এতিয়া কৈছে 7টা ক্ৰমিক সংখ্যা ধৰিব লাগিব। মই ধৰি ল'লো এটা x, নেক্সটটো হ'ব x + 1, তাৰে পিছৰটো হ'ব x + 2, তাৰে পিছৰটো হ'ব x + 3। x ৰ আগৰটো মই ল'লো x - 1, তাৰ আগৰটো হ'ব x - 2 আৰু তাৰ আগৰটো হ'ব x - 3। এটা হ'ল 1 2 3 4 5 6 7, 7টা হ'ল। আৰু এই 7টা ক্ৰমিক সংখ্যাৰ আমাক গড় দিয়া আছে কিমান 20। তো গড় 20 থাকিলে চাম কিমান হ'ব? 7টা নম্বৰ গড় হ'ল 20, চাম হ'ব 140। এতিয়া এই 7টা সংখ্যাক যদি মই যোগ কৰি দিওঁ, ইহঁতৰ যোগফল মই কিমান পাম? যোগফল পাম 140। এতিয়া মই যদি ভালদৰে চাওঁ ইয়াত নাম্বাৰকেইটা কি দেখা পাম মই? এইটো আছে +3, এইটো আছে -3, কেনচেল হ'ল। -2 +2 কেনচেল হ'ল, +1 -1 কেনচেল হ'ল। কি ৰৈ গ'ল? সোধা x ৰৈ গ'ল অনলি। x কেইটা ৰৈ গ'ল? 7টা। তো 7x = মই পালোঁ 140। ইয়াৰ পৰা মই x ৰ ভেলু পাম কিমান? 140 / 7। x ৰ ভেলু হ'ব 20। x ৰ ভেলু 20 পালোঁ। মোক লাগে লাৰ্জেষ্ট নাম্বাৰটো, ডাঙৰ সংখ্যাটো চবতকৈ লাষ্টত লৈছোঁ, এইটো x + 3। তো therefore x + 3 হ'ব 20 + 3, ইয়াৰ ভেলু হ'ব 23। তো 23 হ'ব মোৰ কাৰেক্ট এনচাৰ। অপশ্যন চি এইটো শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন আহিছোঁ, কি দিয়া আছে? 5, 8, 15 চতুৰ্থ সমানুপাতিক কি? ফৰ্থ প্ৰপৰ্চনেল লাগে 5, 8, 15। তাৰমানে আমাক দি আছে 5, 8 is proportional to 15 ইয়াৰ ভেলু ওলাব লাগে। এইটো মই x ল'লোঁ, এইটো তো x ৰ ভেলু ওলাব লাগে। তো এনেকৈ থাকিলে মই অলৰেডি শিকাইছোঁ মাৰাথন ছেশ্যনত, এনেকুৱা কুৱেশ্যন একদম কৰিছোঁ। এইটোক আমি লিখিব পাৰোঁ 15/x বুলি কেনে। তো ইয়াৰ পৰা x ৰ ভেলু একদম সহজ, ক্ৰছ মাল্টিপ্লাই কৰি দিলোঁ। 5x = 15 × 8। ইয়াৰ পৰা হ'ব x = 15 × 8 / 5। 5ৰে 15 যাব 3বাৰ। তো 3 × 8 পালোঁ। 3 × 8 ৰ ভেলু হ'ব 24। তো x ৰ ভেলু পালোঁ 24। তো ফৰ্থ প্ৰপৰ্চনেলটো কি হ'ব? 24। অপশ্যন বি শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনত কি দিয়া আছে? অৰুণ আৰু বৰুণে এটা কাম 72 দিনত কৰিব পাৰে। বৰুণ আৰু গীতুৱে কামটো 120 দিনত কৰিব পাৰে। অৰুণ আৰু গীতুৱে সেইটো 90 দিনত কৰিব পাৰে। অৰুণে অকলে কিমান দিনত কামটো কৰিব পাৰে? তাৰমানে কৈছে অৰুণ এণ্ড বৰুণ can do a piece of work in 72 days. Barun and Geeta can do it in 120 days. Arun and Gitu can do it in 90 days. In what time Arun alone can do it? অৰুণ আৰু বৰুণে কামটো কৰে 72 days-ত। বৰুণ আৰু গীতাই সেই একে কামটো কৰে 120 days-ত। অৰুণ আৰু গীতুৱে সেই একে কামটো কৰে 90 days-ত। টোটেল ৱৰ্ক কিমান হ'ব? ইহঁতৰ এলচিয়াম কিমান হয়? 72, 120 আৰু 90। ইয়াত এলচিয়াম উলিয়াবলৈ এজনে সুধিছিল যে প্ৰাইম নাম্বাৰেৰে ডিভাইড কৰিব লাগে। তো প্ৰাইম নাম্বাৰে ডিভাইড কৰিলে বহুখিনি ডিভাইড কৰিব লাগিব। সেইকাৰণে তিনিটাক যদি একে কমন নাম্বাৰেৰে ডিভাইড হয়, তো একে কমন নাম্বাৰে ডিভাইড কৰিলে অলপ সহজতে কৰিব পাৰি। ইহঁতক এই তিনিটাক একে নাম্বাৰে ডিভাইড হোৱা নাম্বাৰটো হ'ল আটাইতকৈ ডাঙৰ 12ৰে নাযায়, 8ৰে 9 নাযায়, 3ৰে কৰিব পাৰি 24, 3ৰে যাব 40, 3ৰে যাব 30, আকৌ 2ৰে যায় 2ৰে যায়, 2ৰে যাব 12 বাৰ, 2ৰে যাব 20 বাৰ, 2ৰে যাব 15 বাৰ, আকৌ 5ৰে যায়, 5ৰে যাব নাযায় ইয়াত, 5ৰে যাব 4 বাৰ, 5ৰে যাব 3 বাৰ, 4ৰে যায় 3 বাৰ, 4ৰে যায় এবাৰ, 4ৰে যায় নাযায়, আকৌ 3ৰে যায় এবাৰ এবাৰ এবাৰ। তো এলচিয়াম কিমান হ'ব? 5 × 10। এইটো বেলেগ কৰি ৰাখিলোঁ। 3 × 4 = 12, 12 × 3 = 37।
তো 36 into 10 এলচিএম হ'ব 360 তাৰমানে টোটেল ৱৰ্ক কিমান পালো 360 therefore a আৰু b efficiency কিমান দুয়ো মিলি কেনে efficiency হ'ব 72 ৰে 360 ডিভাইড কৰিলে 3 7 12 12 12 7 72 হয় 3 7 12 3 7 12 5 বাকি তো 5 হ'ব ইহঁতৰ efficiency a আৰু b আৰু g অৰ্থাৎ বৰুণ আৰু গীতাৰ efficiency হ'ব 123 আৰু অৰুণ আৰু গীতুৰ efficiency হ'ব 4 হল এটা আমাক লাগে বৰুণে একে অকলে কামটো কিমান নোট কৰে তাৰমানে সিঙ্গল বৰুণৰ efficiency লাগে তো সিঙ্গল বৰুণৰ efficiency উলিয়াবলৈ আমি যদি ফার্স্ট আমি গোটেইখিনি প্লাস কৰি দিওঁ অৰ্থাৎ a plus b plus b plus c plus a plus g কৰো টোটাল efficiency কিমান হ'ব 5 plus 3 plus 4 ইয়াত a দুটা আছে b দুটা আছে g দুটা আছে 2 কমন ললে a plus b plus g কিমান 4 5 3 8 8 4 12 a plus b plus g কিমান পালো 6 তাৰমানে অৰুণ বৰুণ আৰু গীতুৰ efficiency তিনিৰে মিলি কিনে efficiency হ'ল 6 ইয়াৰ পৰা মই বৰুণৰ অকল efficiency উলিয়াব পাৰো বৰুণৰ অকল efficiency কি কেনেকৈ উলিয়াব পাৰো অৰুণ আৰু গীতুৰ যদি মাইনাস কৰি দিওঁ কি ৰৈ যাব বৰুণ ৰব তাৰমানে a plus b plus g ৰ পৰা যদি মই অৰুণ আৰু গীতুটো মাইনাস কৰিব লাগিব তো a plus g মাইনাস কৰো কিমান হ'ব a plus b plus g efficiency কিমান টোটেল 6 মাইনাস a plus g ৰ efficiency কিমান 4 মাইনাস কৰিলে কিমান পাম 2 তাৰমানে অনলি বৰুণৰ efficiency কিমান পালো 2 তো বৰুণৰ efficiency 2 পালো ইয়াৰ বৰুণৰ সময় কিমান লাগিব টোটেল ৱৰ্ক আছিল 360 ডিভাইডেড বাই 2 তো হ'ব 180 ডেজ তো বৰুণে অকলে কামটো কৰিলে সময় ল'ব 180 দিন অপচন আপোনাৰ নিয়মত এইটো অৰুণে উলিয়াব সৰি ইয়াত অৰুণে কিমান অকলে কৰে বুলি কৈছে মই বৰুণ লৈ আছো সৰি ইয়াত আমাক অৰুণ উলিয়াব লাগে তো অৰুণ লাগিলে বৰুণ আৰু গীতাটো মেনেজ কৰিম বৰুণ আৰু গীতা মেনেজ কৰিম বৰুণ আৰু গীতাটো কিমান আছে 3 আছে এইটো তো 3 মেনেজ কৰিম 3 6 ৰ পৰা 3 গলে হ'ব 3 তো অৰুণে অকলে কামটো কৰিলে সময় লাগিব 360 divided by 3 which is equal to 120 days option A এইটো হ'ব আমাৰ কারেক্ট आंसर নেক্সট কোৱেশ্চন আছে কি দি আছে 476 plus 424 whole square minus 4 into 476 into 424 বঢ়িয়া কোৱেশ্চন কৈছে কি 476 plus 424 whole square minus 4 into 476 into 424 মাৰাথন সিস্টেমত আমি এনেকুৱা কোৱেশ্চন এটা কৰিছো মনত পৰিব অলপ পিছত হে একে সেম মেথড এপ্লাই কৰিলে ইয়াত आंसर ওলাই যাব ইয়াত যদি মই চাও এই নাম্বাৰটো ইয়াতো আছে এই নাম্বাৰটো ইয়াতো আছে তো মই ধৰি ললো এৰ মান ললো 476 সাইডত ললো এর মান ললো 476 আর বির মান ললো 424 তার মানে মই কি পাম এটু a এটু b তার মানে পালো মই a plus b হোল স্কয়ার মাইনাস সাইডটো মই 4 লিখলো এটু হল a তার মানে মই কি পালো a plus b হোল স্কয়ার মাইনাস 4ab আৰু আমি ম্যাৰাথনত এটা কোৱেশ্চন কৰোতে আমি কি পাইছিলো a plus b হোল স্কয়ার মাইনাস 4ab যদি হেতিয়া থাকে তার মান কিমান হয় a minus b হোল স্কয়ার হয় এটা a এর মান কি 476 b এর মান কি 424 হোল স্কয়ার মাইনাস করলে কিমান পাম এটা মাইনাস করলে হ'ব 2 552 হোল স্কয়ার 52 হোল স্কয়ার করলে কিমান হয় 52 হোল স্কয়ার করলে 20 আৰু গলে হয়তো 4 ইউনিট ডিজিট হ'ব 4 আৰু 2500 ৰ ওচৰৰ ওচৰে হ'ব ইউনিট ডিজিট 4 2500 ৰ ওচৰে ওচৰে থকা নাম্বাৰটো হ'ল এইটো অপচন সি হ'ব আমাৰ কারেক্ট आंसर এইটো নহয় কি মই ডাইৰেক্টলি ক'ব পাৰিলো কাৰণ ইউনিট ডিজিট 6 আছে ইউনিট ডিজিট 6 হ'ব নোৱাৰে 2 আছে ন ইউনিট ডিজিট তো 2 স্কয়ার করলে 4 হ'ব তো এইটো হ'ব সিটো হ'ব কারেক্ট आंसर নেক্সট কোৱেশ্চন আছে কি দিয়া আছে এটা সমবাহু ত্ৰিভুজ এটা বৰ্গক্ষেত্ৰ আৰু এটা বৃত্তৰ পৰিসীমা সমান একদম ট্ৰিকি কোৱেশ্চন এইটো তো কোনে কোনে পাৰিছে এইটো এবাৰ কমেন্ট বক্সত জনাব কিন্তু কোৱেশ্চনটো একদম ট্ৰিকি কোৱেশ্চন কৈছে কি সমবাহু ত্ৰিভুজ এটা বৰ্গক্ষেত্ৰ আৰু বৃত্তৰ পৰিসীমা সমান
যদি টি এ ত্ৰিভুজটোৰ ক্ষেত্ৰফল হৈছে এছ এ বৰ্গটোৰ ক্ষেত্ৰফল হৈছে আৰু চি বৃত্তৰ ক্ষেত্ৰফল হৈছে তেন্তে তলৰ কোনটো উক্তি আমি শুদ্ধ সেইটো আমাক উলিয়াব দিছে কুৱেশ্যনটো ইংৰাজীত কি দি আছে ইকুইলেটাৰেল ট্ৰায়াংগল স্কোৱাৰ আৰু চাৰ্কুল এটাৰ পেৰিমিটাৰটো কি হয় সেম যদি টি আমাক এৰিয়া বুজায় ট্ৰায়াংগলটোৰ এছ এ আমাক এৰিয়া বুজায় স্কোৱাৰটোৰ আৰু চি আমাক এৰিয়া বুজায় চাৰ্কুলটোৰ তেতিয়াহ'লে কোনটো আমাৰ উক্তি শুদ্ধ সেইটো দিছে এতিয়া আমি পেৰিমিটাৰটো সমান বুলি কৈছে তো পেৰিমিটাৰটো যদি আমি এটা নাম্বাৰ ধৰি ল'ব পাৰোঁ আমাক কৰাত ইজি হয় তো পেৰিমিটাৰটো যিকোনো নাম্বাৰ ল'লে নহ'ব অলপমান কেনচেল হোৱাকৈ নাম্বাৰ ল'ব লাগিব মই নাম্বাৰটো ল'লোঁ 60 মানে পেৰিমিটাৰ ল'লোঁ 60 তো পেৰিমিটাৰ মানে তিনিটাৰে পেৰিমিটাৰ কিমান 60 এটা সমবাহু ত্ৰিভুজৰ পেৰিমিটাৰৰ ফৰ্মুলা হ'ল 3a তাৰমানে 3a মানে হ'ল 60 ইয়াৰ পৰা a ৰ ভ্যালু মই কিমান পাম 20 তাৰমানে সমবাহু ত্ৰিভুজটোৰ বাহুৰ মাপ কিমান বাহুৰ মাপ পালোঁ 20 therefore ইহঁতৰ এৰিয়া কিমান সমবাহু ত্ৰিভুজটোৰ এৰিয়া কিমান হ'ব সমবাহু ত্ৰিভুজৰ এৰিয়া ফৰ্মুলা হ'ল √3/4 a স্কোয়াৰ তাৰমানে হ'ব √3/4 a স্কোয়াৰ মানে a মানে হ'ল 20 a স্কোয়াৰ মানে কি হ'ব 20 স্কোয়াৰ মানে হ'ল 400 4ৰে 400 কেনসেল যাব 100 টাইমছ তাৰমানে এৰিয়া পাম ইকুইলেটাৰেল ট্ৰায়াংগলটোৰ 100√3 তাৰমানে 100√3 আৰু √3 ভ্যালু কিমান হয় √3 ভ্যালু এপ্ৰক্সিমেটলি হয় 1.7 তাৰমানে হ'ব ইয়াত 100 * 1.7 তো এপ্ৰক্সিমেটলি এইটো মই পাম 170 এইটো ডাইৰেক্ট নাম্বাৰ নহয় এপ্ৰক্সিমেটলি হ'ল নেক্সট আহিছোঁ আমি নেক্সট আমাক দি আছে বৰ্গক্ষেত্ৰ তো বৰ্গক্ষেত্ৰৰ পেৰিমিটাৰ কিমান আছে 60 তো বৰ্গৰ পেৰিমিটাৰৰ ফৰ্মুলা কি হয় 4a 4 পাহো তো 4a মান নাম হ'ল মোক 60 ইয়াৰ পৰা a মান কিমান হ'ব 15 বৰ্গৰ বাহুৰ মাপ হ'ল 15 therefore বৰ্গটোৰ এৰিয়া কিমান হ'ব বৰ্গৰ বাহুৰ মাপৰ স্কোয়াৰ 225 হ'ব 15 স্কোয়াৰ মানে হ'ল 225 হ'ব বৰ্গটোৰ কি এৰিয়া হ'ল এতিয়া আহিছোঁ বৃত্তটো অলপ উলোৱাটো ট্ৰিকি হ'ব তো বৃত্ত এইটো ৰেডিয়াছ এইটো হ'ল r তো পেৰিমিটাৰ দিয়া আছে আমাক কিমান 60 তাৰমানে বৃত্তৰ পেৰিমিটাৰ কিমান 2πr ইয়াৰ ভ্যালু দিয়া আছে মোক 60 ইয়াৰ পৰা ৰেডিয়াছ লাগে মোক ৰেডিয়াছৰ মান কিমান হ'ব 60 * হাফ ইনটু পাই মানে হ'ল 7/22 ইফালে লৈ আহিলে 22/7 হ'ব 2 দিয়ে এইটোক কাটিছোঁ 30 বাৰ যাব তাৰমানে 30 * 22/7 হ'ল বৃত্তটোৰ ৰেডিয়াছ হ'ল ইয়ালে এতিয়া মোক বৃত্তটো এৰিয়া লাগে এইখিনি মই ক্যালকুলেট নকৰোঁ আৰু এইখিনি এনেকৈ ৰাখিছোঁ বৃত্তটোৰ এৰিয়া লাগে বৃত্তৰ এৰিয়া ফৰ্মুলা হ'ল পাই r স্কয়াৰ পাই মানে হ'ল 22 এইটো কি হ'ব লাগে পাই মানে কি হ'ল 22/7 এইফালে আনিলে 7/22 হ'ব এইটো ইফালে আনিলে এইটো 7/22 তো পাই মানে কি হ'ল 22/7 r স্কয়াৰ r ভ্যালু মই কি পালোঁ 30 * 7/22 তো মই লিখিম 30 * 7/22 ডাবল স্কয়াৰ আছে তো এইটো মই ডাবল লিখিম 30 * 7/22 হ'ল এতিয়া 22 7 কেনসেল হ'ল নেক্সট 2 ৰে কাটিলো 11 বাৰ 2 ৰে কাটিলো 15 বাৰ তাৰমানে কি ৰৈ গ'ল ওপৰত ৰ'ল 30 * 15 * 7 আৰু তলত কি ৰ'ল 11 তো মাল্টিপ্লাই কৰিলে কিমান পাম ওপৰত ইফালে আহিছোঁ ওপৰত মাল্টিপ্লাই কৰিলে হ'ব 15 * 7 = 105 * 30 মানে হ'ব 105 * 30 মাল্টিপ্লাই কৰিলে হ'ব 0 3 * 15 3 × 3 3150 পাম 3150 তো এইটো হ'ব 3150 / 11 তো কাটাকাটি কৰিলে এপ্ৰক্সিমেট ভ্যালুটো উলিয়ালে হ'ল এপ্ৰক্সিমেট ভ্যালু কিমান পাম 11 যাব দুবাৰ 11 দুবাৰ গ'ল 22 হ'ল কিমান বাকি ৰ'ল 9 বাকি ৰ'ল 9 95 হ'ল 95 হ'লে 8 বাৰ যাব 8 বাৰ গ'লে আকৌ কিমান বাকি ৰ'ব 88 হ'ল 88 হ'লে 2 7 বাকি ৰ'ল 70 হ'ল 70 হ'লে 6 এপ্ৰক্সিমেট ভ্যালু হ'ব ইয়াৰ 286 তো তিনিটাৰে মই এৰিয়া পালোঁ মই পালোঁ ট্ৰায়াংগুলাৰ এৰিয়া এপ্ৰক্সিমেট এৰিয়া 170 স্কোয়াৰৰ ডাইৰেক্ট এৰিয়া পালোঁ 225 আৰু
সার্কুলার এপ্রক্সিমেট এরিয়া পালো 286 এতিয়া আমাক তলৰ কোনটো শুদ্ধ সেইটো আমি কেনেকৈ গম পাম যেটো সার্কুলার এরিয়া পালো সেইটো ডাঙৰ পালো সবৰে ভিতৰত তাৰ পৰা কাৰ এৰিয়া পালো তাৰ পৰা পালো মই স্কয়াৰৰ এৰিয়া তাৰ সৰু এৰিয়াটো পালো আমি ট্রায়াঙ্গল তাৰ মানে কোনটো কারেক্ট কি হ'ব T is less than S is less than C অর্থাৎ C is greater than S greater than T তো এইটো হ'ব কারেক্ট आंसर অপশন এইটো C হ'ব আমাৰ শুদ্ধ आंसर হল তো এইটো আমাৰ মানে ট্ৰিকি কোৱেশ্চন আছিল সময় লাগে নেক্সট কোৱেশ্চন আছে কি দিয়া আছে এজন মানুহে যাত্ৰাৰ 5/3 ৰেলেৰে 20/7 বাছেৰে আৰু শেষৰ 6.5 কিলোমিটাৰ খোজকাঢ়ি অতিক্ৰম কৰে তেওঁৰ সম্পূৰ্ণ যাত্ৰা কিমান কিলোমিটাৰ দীঘল হেতু সুধিছে A man covers 3/5 of his journey by rail 7/20 of his journey by bus and remaining 6.5 kilometer on foot his total journey is let's say আমি ধৰি ললো total journey কিমান মানুহজনৰ x তে x ৰ হি ৰেলেৰে কিমান যায় ৰেলেৰে যায় হি 3/5x আকৌ বাছেৰে কিমান যায় হি বাছেৰে যায় হি 7/20x হল আৰু এইখিনি যোৱাৰ পিছত যিখিনি বাকি ৰৈ যায় সেইখিনি হল 6.5 কিলোমিটাৰ তাৰমানে ৰিমেইনিং কিমান হ'ব ৰিমেইনিং হ'ব x টোটাল আছিল x ৰ পৰা যদি মই এইটো মাইনাস কৰি দিও এইটো প্লাস কৰি x ৰ পৰা এই দুটা প্লাস কৰি যদি মাইনাস কৰি দিও তেলে আমি ৰিমেইনিং খিনি পাম আৰু ৰিমেইনিং ভ্যালু আমাক দিয়া আছে 6.5 কিলোমিটাৰ তো এইটো বুজি পাইছেনে চাব ৰেল আৰু বাছেৰে মিলি কিনে এইখিনি যায় আৰু টোটাল আছিল x টোটালৰ পৰা যদি ৰেল আৰু বাছেৰে যোৱাটো মাইনাস কৰো আমি ৰৈ যোৱাখিনি পাম ৰৈ যোৱাখিনি আমি 6.5 দিয়া আছে তো সেইকাৰণে মই ইকুৱেল দি কিনে পাতিছো ইয়াৰ পৰা মই পাম x মাইনাস ইহঁতৰ এলচিয়াম ললে হ'ব 20 হলে 5 4 গুণ 20 3 4 গুণ 12 12x plus it হবে 7x equal to 6.5 x minus it কি হবে 20 it হবে 19x equal to 6.5 আৰু আকৌ এলচিয়াম ললে হ'ব 20 পৰত হ'ব 20x minus 19x equal to 6.5 ওপৰত পাতিলে কি পাম ওপৰত হ'ব x by 20 equal to 6.5 ইয়াৰ পৰা মই x ৰ ভ্যালু কি পাম 6.5 into 20 আৰু ইয়াৰ মান হ'ব 130 কিলোমিটাৰ তো x ৰ মান পালো 130 কিলোমিটাৰ টোটাল জাৰ্নি আছিল x তো টোটাল জাৰ্নি কিমান পালো 130 কিলোমিটাৰ তো অপশন ডি টো হ'ব আমাৰ কারেক্ট आंसर নেক্সট কোৱেশ্চন আছে কি দিয়া আছে এজন ল'ৰা 20 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ঘৰৰ পৰা বিদ্যালয়লৈ যায় আৰু ঘৰলৈ উভতি আহে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত তেনেহলে তেওঁৰ ভ্ৰমণৰ গড় বেগ নিৰ্ণয় কৰা একদম সেম এক্সাক্ট কোৱেশ্চন কৰিছো আমি মেৰাথন সেশনত এজন মানুহ ইয়াৰ পৰা ইয়ালৈ যোৱাৰ আমাক গড় স্পিড দিয়া আছে এভাৰেজ স্পিড দিয়া আছে x আৰু উভতি অহাৰ এভাৰেজ স্পিড দিয়া আছে y তেতিয়া হলে তাৰ এভাৰেজ স্পিড দিলে টোটাল জাৰ্নিৰ এভাৰেজ স্পিড দিলে আমি ফৰ্মুলা শিকিছো সেই ফৰ্মুলাত এপ্লাই কৰি ডাইৰেক্টলি কৰিব পাৰি যদি মেৰাথন সেশনটো চাইছে এইটো ভুল হোৱাৰ কোনো চান্স নাই আমাক দিয়া আছে যাওতে আমাৰ স্পিড দিয়া আছে x আহোতে স্পিড হল y টোটাল এভাৰেজ স্পিড হ'ব তাৰ ফৰ্মুলা আছিল 2xy divided by x plus y ইয়াতো যদি সেম এপ্লাই কৰো কি হ'ব 2 into 20 into 30 divided by কি হ'ব 20 plus 30 হল তো কি পাম ইয়াত তলত হ'ব 50 ওপৰত হল 2 into 20 into 30 0 0 ক্যান্সেল 5 এৰে 20 যাব 4 বাৰ তো ইয়াৰ ভ্যালু হ'ব 4 2 8 8 3 24 24 কিলোমিটাৰ পাৰ আৱাৰ হ'ব আমাৰ কারেক্ট आंसर অপশন সি হ'ব শুদ্ধ आंसर নেক্সট কোৱেশ্চন কি দিয়া আছে এজন লৰাই এটা সংখ্যাক 5/4 ৰ হলনি 4/5 ৰে পূৰণ কৰিলে লৰাজনে কৰা গণনাত ভুলৰ শতাংশ কিমান একদম পার্সেন্টেজ এনেকুৱা কোৱেশ্চন ধেৰ কৰিছো A boy multiplied a number by 4/5 instead of 5/4 find his error percentage in calculation কৰিব লাগিছিল হি 4/5 ৰে মাল্টিপ্লাই কিন্তু হি কৰিলে 5/4 ৰে মাল্টিপ্লাই ইহতৰ ডিনোমিনেটৰ আৰু এইটো ডিনোমিনেটৰ কিমান 5 আৰু 4 ইহতৰ এলচিয়াম হল 20 তো নাম্বাৰটো মই ধৰি ললো 20 নাম্বাৰটো 20 কেনেকৈ ধৰিলো যিটা ডিনোমিনেটৰ থাকে সিহতৰ মই এলচিয়াম লৈ কেনে ডিনোমিনেটৰৰ এলচিয়াম লৈ কেনে মই নাম্বাৰটো ধৰি ল'ব পাৰো তো নাম্বাৰটো ধৰি ললে কৰাত একদম সহজ হৈ পৰে তো লেটস সে মই নাম্বাৰটো ললো 20 এতিয়া 20 নাম্বাৰটো
কুৱেশ্যন মতে কৰিব লাগিছিল 5/4 এৰে মাল্টিপ্লাই 5/4 এৰে মাল্টিপ্লাই কৰিলে মই অৰিজিনেল নাম্বাৰটো পালোহেঁতেন তো কিমান হ'ব 5/4 এৰে মাল্টিপ্লাই কৰিলে 4 যাব 5 বাৰ 25 তাৰমানে এনচাৰ পাব লাগিছিল মই 25 কিন্তু সেইটো নকৰি যিহেতু মই ভুলকে কৰিলোঁ তো ৰংটো কি পালোঁ মই ভুলটো কি পালোঁ 20 মই 4/5 এৰে মাল্টিপ্লাই কৰি দিছোঁ কৰিলে মই ভুল এনচাৰটো কিমান হ'ব 5 এৰে যাব 4 বাৰ 16 তো 16টো হ'ব মোৰ ভুল এনচাৰ তো কিমান শতাংশ ভুল হৈছে কিমান এৰৰ ওলাইছে আমাৰ সেইটো কেনেকৈ উলিয়াম তো কিমান ভুল হৈছে ইয়াত তাৰমানে ডিফাৰেঞ্চ কিমান ডিফাৰেঞ্চ হ'ব 9 পাৰ্চেণ্টেজ এৰৰ হ'ব এৰৰ কিমান পাইছোঁ 9 ডিভাইডেড বাই অৰিজিনেল ভেলু কিমান হ'ব লাগিছিল 25 ইনটু 100% এনেকৈ এৰৰ পাৰ্চেণ্টেজ উলিয়াব পাৰি 25 এৰে 100 যাব 4 বাৰ 9 4 গুণ 36 তো 36% হৈছে আমাৰ টোটেল এৰৰ পাৰ্চেণ্টেজ অপশ্যন এইটো হ'ব আমাৰ শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যন কি দি আছে আটাইতকৈ ডাঙৰ 4 অংকৰ সংখ্যা যিটোক 12 15 18 আৰু 27 এৰে সম্পূৰ্ণভাৱে হৰণ কৰিব পাৰি সেইটো হ'ল দ্য লাৰ্জেষ্ট নাম্বাৰ of 4 digit exactly divisible by 12 15 18 and 27 ঠিক আছে তো এনসাৰটো কিমান হ'ব আমাক লাগে 12 15 18 আৰু 27ক কমপ্লিটলি ডিভিজিবল হোৱা 27 এৰে কমপ্লিটলি ডিভিজিবল হোৱা আটাইতকৈ ডাঙৰ 4টা অংক বিশিষ্ট সংখ্যা তো ইহঁতৰ মাল্টিপল হ'ব লাগিব সেই সংখ্যাটো তেতিয়াহে 12ৰে ডিভাইড হ'ব 15ৰে ডিভাইড হ'ব 18 আৰু 27 ৰে ডিভাইড হ'ব যেটা মাল্টিপল হ'ব লাগিব মাল্টিপল মানে ইয়াতৰ মই এলসিএম উলিয়াব লাগিব এলসিএম উলিয়াব লাগিলে 3 ৰে মই ক্যান্সেল কৰিলে 4 5 6 9 2 ৰে যাব দুবাৰ 5 3 9 3 ৰে যাব 2 5 1 3 তো ইয়াতে এলসিএম কিমান পালো মই এলসিএম 2 5 গুণ 10 10 টো এক্সট্ৰা কৰি ৰাখি 3 3 গুণ 9 9 3 18 18 3 গুণ 1 তো 540 হল আমাৰ এলসিএম তো এলসিএম হল 540 এতিয়া আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব লাগে 4টা অংক বিশিষ্ট অপচনৰ পৰা চেক কৰিব পাৰি অপচনৰ ভিতৰত আটাইতকৈ ডাঙৰটোৰ পৰা চেক কৰিম অপচনৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো এইটো 9735 তো মই ডিভাইড কৰি চাম 9735 হক যদি 540 ৰে ডিভাইড হয় এইটো হ'ব এনসাৰ যদি নহয় তলৰ নাম্বাৰটোৰে আকৌ চাম এইটো ডাইৰেক্টলি ডিভাইড নহয় কাৰণ ইউনিট ডিজিট 0 ইউনিট ডিজিট 5 তো এইটো হ'ব নোৱাৰে নেক্সট নাম্বাৰটো হ'ল ইয়াতকৈ সৰু নাম্বাৰটো হ'ল 9730 540 ৰে ডিভাইড কৰো 0 0 কেনসেল হৈ যায় এইটো 9 ৰে যায় 6 বাৰ এইটো 9 ৰে যায় যায় না নাযায় চেক কৰিছো 9 ৰে যাব একবাৰ 73 কাকো 9 ৰে নাযায় তো এইটো হ'ব নোৱাৰে নেক্সট ইয়াৰ তলৰ সংখ্যাটো হ'ল 9725 25 ইউনিট ডিজিট 5 এইটো হ'ব নোৱাৰে নেক্সট নাম্বাৰটো হ'ল 9720 এলসিএম ৰে ডিভাইড হ'ব লাগিব 0 0 কেনসেল 9 ৰে যাব 6 বাৰ 9 ৰে যাব 9 10 গুণ 90 7 72 9 গুণ 72 108 টাইমস হৈছে তাৰমানে এই নাম্বাৰটো 9720 নাম্বাৰটো 540 ৰে ডিভাইড হয় আকৌ 540 ৰে ডিভাইড হয় মানে কি এই নাম্বাৰটো 12 ৰে ডিভাইড হ'ব 15 ৰে ডিভাইড হ'ব 18 ৰে ডিভাইড হ'ব 27 ৰে ডিভাইড হ'ব কাৰণ 540 টো হ'ল ইহতৰ এলসিএম তো সেই কাৰণে আটাইতকৈ ডাঙৰ সংখ্যা হ'ব 9720 অপচন এ এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন কি দি আছে এইটো মান উলিয়াব দিছে সিম্পল একদম চাব কি দি আছে √10 plus √25 plus √108 plus √154 plus √225 এতিয়া √225 মানে হ'ল 15 ইয়াতে মই ডাইৰেক্টলি কৰি দিছো নাপাতি কেনে এইটো মান হ'ব 15 আকৌ 154 plus 15 154 plus 15 কৰিলে কিমান হয় 169 এতিয়া √169 আছে √116 মানে কি হয় 13 তাৰমানে 108 plus 13 হ'ল 108 plus 13 হ'ল 108 plus 13 কৰিলে মই কিমান পাম সৰি 31 লিখিছে 13 হ'ব লাগে কিমান পাম 121 পাম এতিয়া কি পালো √121 √121 মানে হয় 11 তাৰমানে 25 plus 11 পালো 25 plus 11 মানে হয় 36 তাকৰ ওপৰত আকৌ এটা √, আছে তাৰমানে √36 পালো √36 মানে কিমান হয় 6 তাৰমানে কি পালো 10 plus 6 which is equal to 16 আকৌ ইয়াৰ আগত আমাক এটা √, দি আছে তাৰমানে কি পালো √16 মানে হয় 4 তো 4 হ'ব আমাৰ শুদ্ধ এনসাৰ অপচন এ শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যনত কি দি আছে এইটো উত্তৰ লাষ্ট কুৱেশ্যন হয় কি কৈছে
10টা ইনিংছত এজন ক্ৰিকেট খেলুৱৈৰ গড় ৰান হৈছে 32 পৰৱৰ্তী ইনিংছত কিমান ৰান কৰিলে তেওঁৰ ৰানৰ গড় 4 বৃদ্ধি পাব the average of runs of a cricket player of his last 10 innings was 32 মানে লাষ্ট 10টা ইনিংছত এজন ক্ৰিকেট খেলুৱৈৰ গড় ৰান হৈছে 32 how many runs must he make in his next innings so as to increase his average by 4 তেতিয়াহ'লে লাষ্ট ইনিংছত একদম ইয়াৰ পিছত নেক্সট ইনিংছত সি কিমান ৰান কৰিব লাগিব যাতে তাৰ এভাৰেজটো 32 পৰা গৈ কিনে 4 বাঢ়ি যায় অৰ্থাৎ 36 হৈ যায় কিমান ৰান কৰিব লাগিব সেইটো দিছে যদি দুটা টাইপত কৰিব পাৰি দুটা টাইপত মই শিকাই দিছোঁ আমাক দিয়া আছিল 10খন মেটছত এভাৰেজ আছিল 32 তো 11th মেটছখনত 11 নম্বৰ মেটছখনত কিমান ৰান কৰিব লাগিব যাতে এভাৰেজটো 36 হৈ যায় তো এভাৰেজটো কিমান বাঢ়িব লাগিব 4 ইনক্ৰিজ হ'ব লাগিব তো আমি 11 নম্বৰ মেটছখনত কৰা ৰানৰ সংখ্যা হ'ব আগৰ এভাৰেজটোতকৈতো বেছি কৰিব লাগিব কাৰণ তেতিয়াহে তাৰ এভাৰেজটো বাঢ়িব 32তকৈ কিমান বেছি কৰিব লাগিব 32 প্লাছ 4 বাঢ়িব লাগিব আৰু এই 4টো যে বাঢ়িব টোটেল 11খনত বাঢ়ি যাব কাৰণ গড়ত 4 বাঢ়িলে মানে কি গোটেই 11খনতকৈ 4 বাঢ়িব লাগিব তাৰমানে 4 into 11 which is equal to 32 plus 44 which is equal to 76 হ'ব তাৰ 11 নম্বৰ ইনিংছত 76 ৰান যদিহে কৰে তেতিয়াহে তাৰ এভাৰেজটো 4 বাঢ়ি যাব এইটো হ'ল ফাৰ্ষ্ট মেথড সেকেন্ড মেথডটো কি 10খন ইনিংছত কি কৰিছে 32 ৰানছ তেতিয়াহ'লে টোটেল কিমান ৰান কৰিছে সি 10খন ইনিংছত 320 ৰানছ এতিয়া 11 নম্বৰ মেটছখনত সি এনেকুৱা এটা ৰান কৰে যাৰ ফলত কি হৈ যায় তাৰ এভাৰেজটো 4 বাঢ়ি যায় তো 11 নম্বৰ মেটছখনত 4 বাঢ়িলে টোটেল 11খন গেমছত এভাৰেজ হ'ব 36 তেতিয়াহ'লে টোটেল 11খন গেমছত টোটেল ৰান কিমান হ'ব 36 into 11 ইয়াৰ ভ্যালু হ'ল 6 আৰু 6 9 আৰু 3 তো 396 হ'ব 11 নম্বৰ মেটছখন খেলাৰ পিছত টোটেল তাৰ ৰান এটা 10খন খেলাৰ পিছত তাৰ ৰান আছিল 320 11 নম্বৰখন খেলাৰ পিছত তাৰ ৰান হৈ গ'ল 396 কিমান ৰান বাঢ়ি গ'ল 76 ৰান বাঢ়ি গ'ল তেতিয়াহ'লে এই 76 ৰানটো যে বাঢ়ি গ'ল কেতিয়া বাঢ়িল তাৰ সি 11 নম্বৰ ইনিংছত সি কিমান ৰান কৰিলে সি তাৰ এইটো ৰান বাঢ়িব তো 11 নম্বৰ খেলাখনত সি ৰান কৰিব লাগিব 76 অপচন ডি হ'ব আমাৰ কাৰেক্ট আনসাৰ তো দুটা মেথডৰ যোনটো ইজি হয় কোনটো কৰিব পাৰে এইটো কৰিবলৈ একদম ভালকৈ প্ৰেক্টিছ লাগিব মোটামুটি 50-60 মান কুৱেশ্যন মান কৰিব লাগিব এভাৰেজ চেপ্টাৰটোৰ ওপৰত তেতিয়াহে এনেকৈ ডাইৰেক্টলি আপোনালোকে এনসাৰ উলিয়াব পাৰিব আৰু যদি হে কৰা নাই তেনেকুৱাকৈ তেতিয়াহ'লে এইটো নৰ্মেল বেসিক মেথড এইটোৰ দ্বাৰা এনসাৰটো উলিয়াব পাৰে ঠিক আছে তো আজিলৈ মানে ভিডিওটো ভালকৈ লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি থব লগতে ৰিজনিঙৰ কুৱেশ্যনসমূহ সলভ কৰিবলৈ চেষ্টা কৰিম তো তাৰ কাৰণে চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ